প্ৰাথমিক বিদ্যালয়টো আজি এই অৱস্থাত দেখা পাইছোঁ। এইখন প্ৰাথমিক বিদ্যালয়ত ময়ো অধ্যয়ন কৰিছোঁ। আমাৰ শিক্ষাগুৰু সন্মানীয় গোপাল ভট্টাচাৰ্য ছাৰ, তেখেতসকলে এইখন স্কুলৰ উদ্যোক্তা হয়। তেখেতসকলে ইমান শ্ৰম কৰি কষ্ট কৰি আজি এইখন বিদ্যালয় আনিবলৈ সক্ষম হৈছে, চৰকাৰীকৰণ কৰিবলৈ সক্ষম হৈছে। কিন্তু আজি দুখ লাগে এইখন স্কুলৰ অৱস্থা। গাঁৱৰ ৰাইজে দুখ কৰিছে, দুখ পাইছে যে এজন নতুন শিক্ষক অহাৰ লগে লগে যে এনেকেই হ'ব স্কুলৰ দুৰ্দশা, স্কুলৰ যিটো পৰিস্থিতি, এইটো কেতিয়াও ভাবা নাছিল ৰাইজে। যেতিয়া প্ৰথমে আহিছিল মনোজ কুমাৰ ৰায়, বৰ্তমানৰ যিহেতু প্ৰধান শিক্ষক, তো আজি এই অৱস্থা হোৱাৰ কাৰণটো মই দেখা পাইছোঁ। ৰাইজৰ পৰাও মই জানিছোঁ, যে গাৰ্জেনৰ পৰাও মই বুজিব পাৰিছোঁ। কেইদিনমান আগত তেখেতে পাঠদানটো ল'ৰা ছোৱালীৰ মাজত ভয় ভাবুকৰে পাঠদান কৰিছিল, যাৰ কাৰণে ল'ৰা ছোৱালী স্কুলত আহিবৰ কাৰণে সাহস নকৰে, ভাল পোৱা নাই। আমি গাৰ্জেনক কৈছিলোঁ যে যিহেতু মোক নতুন প্ৰেছিডেণ্ট হিচাপে এইবাৰ ৰাইজে মোক দিছে, এইখন স্কুলৰ MC বডিৰ প্ৰেছিডেণ্ট হিচাপে নতুনকৈ মোক নিৰ্বাচিত কৰিছে, তো মোক তেওঁলোকক কথা দিছিলোঁ, ৰাইজক কৈছিলোঁ আৰু অভিভাৱকক কৈছিলোঁ যে আপোনালোকে এইটো বছৰ চাওক আপোনাৰ ল'ৰা ছোৱালী কেনেকৈ হয় নহয়। কিন্তু ৰাইজৰ প্ৰতি মানে টিচাৰৰ প্ৰতি মানে ৰাইজৰ বা অভিভাৱকৰ মানে বিশ্বাসে নাই, কিবা টিচাৰৰ প্ৰতি অভিভাৱকৰ বিশ্বাস নোহোৱা হৈছে। যাৰ কাৰণে ইয়াতে ল'ৰা ছোৱালী কমাৰ কাৰণে এইটোৱে হয় যে তেওঁলোকে আমাৰ শিক্ষকে ভালকৈ পাঠদান কৰা নাই। ল'ৰা ছোৱালীক মৰমেৰে শিকাব লাগে। বৰ্তমান শিশুকেন্দ্ৰিক শিক্ষা হয়, শিশুক কেনেকৈ শিকাব লাগে হয়তো তেওঁলোক প্ৰশিক্ষণপ্ৰাপ্ত হয়, কিন্তু সেইটো ইউজ হোৱা নাই, স্কুলখনত ব্যৱহাৰ হোৱা নাই। যে তেওঁ কেনেকৈ শিশুক শিকাব লাগে সেইটো ব্যৱহাৰ হোৱা নাই। যাৰ নেকি ল'ৰা ছোৱালীক গালি গালাজ কৰি কেতিয়াবা হয়তো ধমক দি শাস্তি দিছে, যাৰ কাৰণে ল'ৰা ছোৱালী আহিব পৰা নাই, অহা নাই, বেলেগ স্কুলত পঠাইছে গাৰ্জেনে। এতিয়াও কয় গাৰ্জেনে যে যদি শিক্ষকজন বদলি হয়, ভাল এজন শিক্ষক আহে, তেনেহ'লে আমি ওচৰৰ স্কুল আমি কিয় নানিম, ওচৰৰ স্কুলত থৈ আমি কিয় দূৰৰ স্কুললৈ লৈ যাম। মমৰ দৰে জ্বলি নিজে ল'ৰা ছোৱালীক বনোৱা আমি শিক্ষক জাতি হয়, গতিকে বনাওক বুলি আমি অৰ্পণ কৰি যোৱাৰ পিছত আজি 2-3টা বছৰ প্ৰায় হ'ল। 3টা বছৰৰ অন্তৰালত এইখন বিদ্যালয়ৰ পৰা ল'ৰা ছোৱালী আজি স্কুলত নোহোৱা হ'ল। ল'ৰা ছোৱালী একেবাৰে নহয়, ল'ৰা ছোৱালী আছে। ইয়াৰ পৰা উপায় নাপায় গাৰ্জেনসকলে এতিয়া পঢ়াবতো লাগিবই বুলি ক'ৰবাত গৈ পঢ়াই আছে। শিক্ষকসকলৰ ওচৰে পাজৰে শিক্ষকৰ লগত আলোচনা কৰি পঢ়াই আছে, কিন্তু ল'ৰা ছোৱালী আছে। এই শিক্ষকৰ প্ৰতি ভয়তে শিক্ষকে পিটাইছে, মাৰিছে, মাৰ ধৰ কৰি কাৰোবাৰ কাণ ফাটাই দিছে, কাৰোবাৰ কিবা হৈছে বুলি অভিযোগ হৈ শেষত আমি ইয়াতে মিটিং কৰিছোঁ। 2025ত আমি মিটিং কৰিছিলোঁ। মিটিং কৰি তেখেতক সমজালোঁ, বুজালোঁ আৰু এই অভিযোগটো আমি জিলা পৰ্যায়লৈ লৈ গ'লোঁ। জিলাত গৈ পেলাই বড়বাজাৰ বিঅ'ৰ জৰিয়তে জিলা শিক্ষা বিভাগলৈ আমি এই আবেদনটো দিলোঁ। এই আবেদনটো আমাৰ লগত আছে, এতিয়াও ইয়াত মজুত আছে। আবেদনটো দিয়াৰ অন্তৰালত শিক্ষকৰ প্ৰতি বা অনুষ্ঠানৰ প্ৰতি তেখেতসকলে কোনো প্ৰকাৰৰ তৎপৰতা কৰা নাই। তেখেতসকলে শিক্ষকক আমি ডিমাণ্ড কৰিছিলোঁ শিক্ষকজনক বদলি কৰি দিয়ক আৰু এজন শিক্ষক দিয়ক, এই ডিমাণ্ডটো তেখেতসকলে মানা নাই। আৰু যোৱাকালি আমি গ'লোঁ। আমি এতিয়া ক'ব বিচাৰোঁ আমাক এই বিদ্যালয়ত ল'ৰা ছোৱালী যথেষ্ট অহাকালিৰ দিনতো হ'ব, কিন্তু শিক্ষকজনে আজি বৰ্তমান শিক্ষা ব্যৱস্থাত তেখেতে এজন শিক্ষক নিচিনা ল'ৰা ছোৱালীক পাঠদান নকৰাৰ পৰিণতিত আজি বিদ্যালয়ৰ পৰা ল'ৰা ছোৱালী নোহোৱা হ'ল। ইয়াতে কোনো চৰকাৰৰ বা বিভাগীয় কৰ্তৃপক্ষই যে আজিলৈকে আমি আবেদন কৰা সত্ত্বেও এদিনো পৰিদৰ্শন কৰিবলৈ নহাত মই বিভাগীয় কৰ্তৃপক্ষৰ ওচৰতো অসুবিধা পাইছোঁ, দুখ প্ৰকাশ কৰিছোঁ। তেখেতসকলে পৰিদৰ্শনত আহিব লাগিছিল। ডিষ্ট্ৰিক্ট অফিচাৰে বিজয় বৈষ্ণৱ ছাৰক মই হাত জোৰ কৰি নিজেই অনুৰোধ কৰিছিলোঁ SMCৰ লগত গৈ পেলাই। তেখেতে যোৱাকালিও তেখেতে কল বহুত ব্যস্ততাৰ মাজত পাহৰি গ'লোঁ বুলি ক'লে। এনেকৈ অনুষ্ঠানটো তেখেতসকলৰ অধীনত থকা অনুষ্ঠানটো আজি এই অৱস্থা যদি হয়, তেনেহ'লে এইখন চৰকাৰী অনুষ্ঠান কেনেকৈ তিষ্ঠিব? যদি বিভাগীয় কৰ্তৃপক্ষই যদি তেনেকৈ কৰে, বিভাগীয় কৰ্তৃপক্ষই যদি অনুষ্ঠানবিলাক পৰিদৰ্শন নকৰে, অফিসত বহিয়ে গোটেইখিনি পৰিচালনা কৰে তেনেহ'লে নিটিকিব। ৰাইজ দুখিত, আমি সকলোৱে দুখিত। অনুষ্ঠানে
নিৰ্জীৱ হ'লেও অনুষ্ঠান কান্দি আছে। এই অনুষ্ঠান এই ফিল্ডত ল'ৰা ছোৱালী বহুত আছিল, এই স্কুলত ল'ৰা ছোৱালী বহুত আছিল। আজি ল'ৰা ছোৱালী স্কুলত নহা হৈছে, গাঁৱত আছে ল'ৰা ছোৱালী।